নমস্কাৰ, অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' বনোৱা নাই, ভাবিলোঁ আজি ব্লগ এটা বনাই আপোনালোকৰ মাজলৈ আগবঢ়াওঁ বুলি। বলক আজি দিনটো কি কৰোঁ দেখাই থাকিম। এতিয়া বনাম এয়া পাভৰ মাছ, জিকা বিলাহী দি পেলাই বনাম। ইয়াত চব আছে বাৰু, মিছা মাছো আছে আৰু শিঙৰা মাছো আছে আৰু এইফালে বনাম চিলি চিকেন। এয়া মায়ে এতিয়া মাছ ফ্ৰাই কৰিছে আৰু আদি তৰকাৰী মাংস আদি বহুত বনাইছিলে। এয়া চাওক, এইফালে এয়া মাছৰ জোল বনাই আছোঁ, পাভ মাছ জিকা বিলাহী দি। এয়া কুন্দুলি ভাজি কৰিছিলে মায়ে কিন্তু আজিৰ দিনটো বহুত কিবা কিবি বনাইছিলে আকৌ দেই। বনাবৰ কাৰণে মাংসখিনি মই এতিয়া ফ্ৰিজত থৈছোঁ মেৰিনেট কৰি, এতিয়া মই উলিয়াই আনিম। এইখিনি মাংস খিনি মেৰিনেট কৰিলে মায়ে যিটো ক'লেই। তাৰপিছত এয়া চিলি চিকেন মায়ে বনাইছিলে আৰু এইকেইদিন মই চিকেন খোৱা নাছিলোঁ কাৰণে মায়ে ক'লে আজি বোলে স্কুলৰ পৰা আহি মই চিলি চিকেনকে বনাই দিম দে। আৰু এতিয়া মায়ে খাব লৈছে ভাতত দেখিছেই কি চব ধুনীয়াকৈ লৈ লৈছে। এয়া দেখিছেনে? এতিয়া মই ভাত খাই লওঁ, অলপ দেৰিকৈ আপোনালোকক লগ পাই আছোঁ। স্কুলৰ পৰা অহা দেৰি হয়, সেইকাৰণে মায়ে ভাতটো আজি সোনকালেই খালে। আৰু দেখিছেনে মই আহিছোঁ, মই যেতিয়া মায়ে ভিডিঅ' কৰিছে মই তেতিয়াই গম পালোঁ যে একচুৱেলিটো মায়ে ব্লগেই বনাইছে বুলি। আৰু তাৰপিছতেই ভাত চাত খাই মেলি টিউশ্যন যাবলৈ হ'লেই মোৰ। এতিয়া এয়া তাই টিউশ্যন যাব ওলাইছে, দেউতাকে তাইক টিউশ্যনলৈ লৈ যাব। গাইজ মই টিউশ্যনৰ পৰা আহি লওঁগৈ, তাৰপিছত আপোনালোকক লগ কৰি আছোঁ। বাই। গাইজ এতিয়া ফেনখন চলি আছে কাৰণে চাগে আপোনালোকে মোৰ মাতটো ভালকৈ শুনি নাপাব। আৰু এতিয়া মায়ে আজি যিটো ব্লগ বনাইছে সেইকাৰণে বোলো ময়ো অকণমান ওলাওঁচোন বোলো, ওলোৱাই নাই। আৰু এতিয়া বাজিছে 7:10 আৰু মই এতিয়াকৈ পঢ়াই নাই। কি হ'ল আজি খুৰীহঁতৰ তাত কিতাপ আছিলে কাৰণে এতিয়া খাবলৈ গৈছোঁ মই। এতিয়া খাই মেলি আহিলোঁ আৰু এতিয়া পঢ়িম। আৰু মাক কৈছিলোঁ যে ব্লগ বনালে চব দেখাবা, মাক খোজকাঢ়িবলৈ গ'ল, মায়ে খোজকঢ়া নেদেখালে। মই কৈছোঁ তেনেকৈ দেখোন ব্লগ বনাই একো লাভেই নহ'ব, কাৰণে বোলো তুমি চাহ একাপ খোৱা, মই দেখাম বোলো তোমাক। ব'লক মাক দেখাওঁ মায়ে কি কৰিছে। কি কৈছা? চাওঁ। এতিয়া মায়ে কি খাইছে মই দেখাইছোঁ ৰ'ব। বিস্কুট লাল চাহ। সেয়ে মায়ে খাই আছে বিস্কুট আৰু লাল চাহ, আৰু মই আকৌ এতিয়া চুলিটো বান্ধি ল'লোঁ। আৰু এতিয়াতো মই গাইজ পঢ়ি আছোঁ, কাৰণ চাহ একাপ মায়ে বনাইছিলে অথনিয়ে, কিন্তু আকৌ মায়ে কি কৰিলে কিবা দেউতাই মাতিলে কাৰণে মায়ে গ'লগৈ। আৰু মোৰ দেখিছেনে চুলি শুকুৱাই নাই, চুলি শুকুৱাই নাই। তাৰপিছত মই ভাবিলোঁ যে আকৌ ভিডিঅ'টো বনাওঁ, আকৌ আপোনালোকক দেখাওঁ যে মায়ে চাহ খাবলৈ আকৌ ষ্টাৰ্ট কৰিছে বুলি। এতিয়া মায়েও চাহটো খাই লওক আৰু ময়ো পঢ়ি লওঁ, পঢ়ি লোৱাৰ পিছত মই লগ কৰি আছোঁ। মই ৰাতি ভাত, কাৰণ মই দুপৰীয়া মাংস খোৱাৰ কাৰণে ৰাতিহে খাইছোঁ মাছ। গাইজ আজিলৈ ইমানেই, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই খুব ভাল পালে বুলি। আৰু এনেকৈ মোক আপোনালোকে ছাপোৰ্ট কৰি থাকিব। আৰু বহুত দিন ব্লগ দিয়া হোৱাও নাছিল বাবে মই এই ব্লগটো দিছোঁ। আৰু এনেকৈ আপোনালোকে মোক ছাপোৰ্ট কৰি থাকিব। আজিলৈ আহিছোঁ গাইজ, বাই বাই।